আছে নাই মই সেইটো একো নাজানো কাৰণ ৰাজনীতিত মই ভৰি দিয়াৰ পিছত মই যিখিনি দায়িত্ব পাইছোঁ সেইবিলাক মোৰ দলত থাকি পালে মই কৰি আহিছোঁ আৰু হিচাপে আজিলৈকে মই 2001 চনৰ পৰা আজিলৈকে মই কণ্টিনিউৱাছলি কাম কৰি আছোঁ আজি এটা কিছুমান মানে কাৰণবশতঃ মই BPF দল ত্যাগ কৰি পালে BJP দলত যোগদান কৰিছোঁ BJP দলে মোক কিছুমান দায়িত্ব আজি প্ৰদান কৰিছে আৰু যেনেকৈ দায়িত্ব প্ৰদান কৰিছে মই আজি কাম কৰি আছোঁ গতিকে মই ভাবোঁ ইয়াত কোনোবা ব্যক্তিয়ে শেষ মানে হোৱা নোহোৱাটো এইটো নিজৰ ওপৰত নিৰ্ভৰ যদি কাম কৰিব বিচাৰে মই ভাবোঁ যিকোনো পাৰ্টিটো এজন মানুহে নিজৰ মানে কি কয় ভবা কামটো কৰি থাকিব মানে পাৰে গতিকে মই যেহেতু মোৰ মানে মিছনটো হ'ল জনগণৰ কাৰণে কাম কৰা আৰু জনগণৰ কাৰণে কাম কৰিব লাগে ৰাজনৈতিকভাৱে মই কৰাটো বিচাৰোঁ আৰু সেই হিচাপে মই আজি ৰাজনৈতিক দলত আছোঁ আৰু ৰাজনৈতিক দলত থকা হিচাপে গতিকে মোৰ যিটো মানে মনৰ মানে ভাৱা সেইমতে মই কাম কৰি যাই থাকিম গতিকে মই ভাবোঁ তাত কোনোবা কোৱা নকোৱাৰ লগত মানে কোনো কথা নাই যেতিয়ালৈকে মই ভাবিম তেতিয়ালৈকে মই মানে ৰাজনৈতিক দলত মই ভাবোঁ মই এনেকুৱাকৈ মানে জীৱিত হৈ পেলাই কাম কৰি যাই থাকিব শেহতীয়াভাৱে ছাৰ AJP অসম জাতীয় পৰিষদ দলে BTCত তেওঁলোকৰ যি এক্টিভিটি বৃদ্ধি কৰিছে কি তেওঁলোকে কিবা প্ৰভাৱ পেলাব নেকি নাই প্ৰথম অৱস্থাতো সেইটো হ'ব কিন্তু মই ভাবোঁ ডেফিনেটলি যেতিয়া ইলেকশ্যন সময় আহিব এনালাইচিছ কৰিব যে এই ক্ষেত্ৰত মানে তেওঁলোকে কি ধৰণৰ ভূমিকা ল'ব গতিকে মই ভাবোঁ যে লাহে লাহে BTCৰ প্ৰেক্ষাপটটো অলপ অন্য ধৰণৰ আৰু অসমৰ ক্ষেত্ৰতো আজিৰ দিনটোত মানে যিটো ৰাজনৈতিক পৰিস্থিতি সেয়া অন্য ধৰণৰ গতিকে নতুনত চবে ভাবে এটা বিকল্প হিচাপে মানে এইটো আহিছে বুলি কিন্তু সেই বিকল্পটোও কেতিয়াবা মানুহৰ কাৰণে সুবিধাজনক নহয় গতিকে আজি AJP যি এটা মানে ইস্যু লৈ ফালে আজি আগবাঢ়ি আহিছে অসমৰ মানুহৰ সমস্যা অকল সেইটো ইস্যু নহয় অসমৰ মানুহৰ সমস্যা বিভিন্ন ধৰণৰ মানে আছে যিটো ব্যক্তিগত জীৱনৰ জীয়াই থকাৰ সমস্যাৰ পৰা আৰম্ভ কৰি গাঁও সমাজৰ উন্নয়নৰ কথা আছে শিক্ষা দীক্ষা অৰ্থনৈতিক মানে অৱস্থাৰ পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন মানে ইয়াত অন্য ৰাজ্য বা অন্য দেশৰ লগত মানে অসমখনক একে চাৰিত লৈ যোৱাৰ কাৰণে কিছুমান আমাৰ কৰণীয় আছে গতিকে অসমৰ ৰাইজে সেই দিশটোও চাব আৰু সেই দিশটো চালে অসম বিধানসভাৰ ক্ষেত্ৰত চাপ'জ অকল আমি অসমীয়া জাতিৰ নামত বা অসমখনৰ নামত ৰাজনীতি কৰাটো উচিত না বোলে সমগ্ৰ মানে এইবিলাককো ইনক্লুড কৰি ফালে মানে ইনক্লুচিভলি বিভিন্ন ইছ্যুৰ লগতো থাকি ফালে কাম কৰিব গতিকে BJPৰ যিহেতু জাতিৰো কথা আছে ৰাজ্যখনৰো কথা আছে দেশখনৰো কথা আছে মই ভাবোঁ যে আজিৰ দিনটোত BJP হ'লেও BJPয়ে অসমীয়াৰ কাৰণে ভাবে BJP অসমৰ কাৰণে ভাবে অকল ভাবা নহয় আজি ধুনীয়াকৈ অসমত এটা পৰিকল্পনাৰ আধাৰত কাম কৰি অসমখন এটা নতুন ৰূপ দিবলৈ সক্ষম হৈছে গতিকে এই ক্ষেত্ৰত নিশ্চয় ৰাইজে মানে ভালদৰে বিচাৰ বিবেচনা কৰিব আৰু সেইটো মোৰ হিচাপত তেতিয়া আকৌ BJPৰ পক্ষতে ৰাইজে ঘূৰি আহি যাব আমি বিচাৰিছোঁ এইবাৰ মানে BTC অঞ্চলৰ বিভিন্ন চিটত BJPও মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু এই ক্ষেত্ৰত যিহেতু UPPLৰ লগত আমাৰ তাত এলায়েন্স আছে গতিকে UPPLৰ লগতো মানে আমাৰ BJPয়ে কথা বাৰ্তা চলিব যাহাতে মানে BTC অঞ্চলৰ গোটেইখিনি চিট BJP আৰু UPPLে পায় তাৰ কাৰণে আমি কিছু মানে ব্যৱস্থা ল'ম আৰু মই ভাবোঁ এই ক্ষেত্ৰত নিশ্চয় সফলতা আমি অৰ্জন কৰিম নাই ডেফিনেটলি অলৰেডি আমাৰ বুজাবুজি হৈ গ'ল যিহেতু কাউন্সিলত এলায়েন্সটো আহি গ'ল তো কাউন্সিলত এলায়েন্সটো অহাৰ পিছত আমি বিধানসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত যাহাতে মানে BTCৰ গোটেই চিট আমি জিকি আহিব পাৰোঁ আৰু আমাৰ সহযোগী UPPL জিকি আহিব পাৰে তো সেইটো লৈ মানে আমি নিশ্চয়কৈ এটা জইণ্টলি পলিচি ল'ম মোৰ তেনেকুৱা মই বিশেষ কৈ লোৱাটো উচিত নহয় এইটোতো ৰাইজে জানিব বা অন্যান্য পলিটিকেল ব্যক্তিবিলাকে এনালাইচিছ কৰিব কিন্তু এতিয়া ৰাইজে যিহেতু এটা BTC এৰিয়াত পৰিৱৰ্তন বিচাৰিছিল যে যোৱা 15 বছৰত যিখিনি কাম কাজ চলি আছিলে মানে
সেইটোৰ ওপৰতো ছেটিছফাইড, লেকিন নতুন কিবা এটা হোৱাটো বিচাৰিছিলে। গতিকে সেইটোৰ কাৰণে BPF দলত যিহেতু নতুনত্ব একো নাই, কোনো পৰিকল্পনা নাই, বা সেইটোৰ কাৰণে ৰাইজে মানে তেওঁলোকৰ যিটো কিবা তাত ভোট দিয়া সেইটো সলনি কৰি লৈছিলে। আৰু BJPয়ে এইবাৰ 9খন আসন পোৱাৰ মূলতে আছে যে BTC অঞ্চলৰ ৰাইজৰ যিখিনি সমস্যা আছে আৰু যিবিলাক অভাৱ অভিযোগ আছে, সেই অভাৱ অভিযোগবিলাক পূৰণ কৰি দিয়াৰ এটা আপোনাৰ প্ৰতিশ্ৰুতি আছিলে। যেনেকৈ আপোনাৰ বিশেষ কৰি অনাবৰো মানুহখিনিৰ যিটো সংখ্যা আৰু তেওঁলোকৰ যিটো এটা BTCৰ ওপৰত বিশ্বাস হেৰুৱাই যোৱা, যে আমাৰ সেই BTCখনত কোনো ভৱিষ্যত নাই, BTC কোনো মানে অধিকাৰ আমি পাব নোৱাৰোঁ, মাটি বাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত মানে BTCত মানে অনাবৰো মানুহখিনিৰ কেতিয়াও যি সমস্যা আজি হৈ আছে, যে ট্ৰেন্সফাৰ নোহোৱা, ম্যাদী নোহোৱা, ৰেজিষ্ট্ৰেশ্যন নোহোৱা, মানে সেইবিলাক চলি থাকিব। গতিকে সেইটোৰ ক্ষেত্ৰত যিহেতু সমাধানৰ সূত্ৰ এটা উলিয়াই ফালে BJPয়ে স্পষ্টভাৱে ৰাইজক অৱগত কৰিলে যে কম দিনৰ ভিতৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত অনাবৰোখিনিৰ অধিকাৰটো মানে দিয়া যাব, আৰু যিখিনি পেণ্ডিং হৈ আছে সেইটো 6 মাহমানত ক্লিয়াৰ কৰি আপোনাৰ ভৱিষ্যতত যে যিকোনো মানুহে কিনা বেচা কৰাৰ ক্ষেত্ৰত মানে আপোনাৰ মেক্সিমাম 1 মাহৰ ভিতৰতে চৰকাৰে পাৰ্মিশ্যন দিয়া ব্যৱস্থাটো কৰিব, যে হাৰাশাস্তি কৰিব নালাগে, আৰু কোনো ছেক্ৰেটাৰিয়েট নাযাই ফালে নিজৰ নিজৰ জিলা বা চাৰ্কল অফিচতে কৰাৰ ব্যৱস্থাটো কৰিব। এইবিলাক মানে প্ৰতিশ্ৰুতি দিছিলে। চাকৰি বাকৰিৰ ক্ষেত্ৰত যিখিনি অনিয়ম হৈছিলে, নিয়মমতে জিলা পৰ্যায়তে চাকৰিবিলাক নিয়োগৰ ব্যৱস্থা লোৱাৰ কথাবিলাক কৈছিলে। গতিকে সেইটো লৈ মানুহে এটা নতুন আশা লৈ ফালে মানে BJPক ভোটদান কৰিছে। কাৰ সলিউশ্যনটো হ'ল, ছাপ'জ আমাৰ অসমৰ যিটো আসাম একৰ্ডৰ 6 নম্বৰ যিটো দফাৰ কথাটো কোৱা হৈছে, অলৰেডি এটা কমিটিয়ে মানে ৰিপৰ্ট দাখিল কৰিছে। গতিকে সেইটোৰ আধাৰতহে সেইটো সমস্যা সমাধান হ'ব। কাৰণ অকল মানে বিশেষ কৰি মানে অসমৰ ক্ষেত্ৰতহে আমাৰ মানে কি কয় কিছুমান আপত্তি আহিছে। গতিকে এই ক্ষেত্ৰত মূলকৈ অসমীয়া জাতিসত্তাক কেনেকৈ ৰক্ষা কৰিব পাৰে, ৰক্ষণাবেক্ষণ দি থ'ব পাৰে, বিষয়টো হ'ল সেইটো। গতিকে সেইটোৰ কাৰণে সেই কাৰ ক্ষেত্ৰত আমাৰ অসমত 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ব্যৱস্থা সংবিধানত আহিব লাগিব, যিটো ব্যৱস্থাত প্ৰত্যক্ষভাৱে অসমীয়া জাতিক যাতে ক্ষতি নকৰে। থাকিব কিন্তু অসমীয়া জাতিও ক্ষতি নোহোৱাকৈ সুৰক্ষিত থাকিব, তেনেকুৱা ধৰণৰ এটা সাংবিধানিক ব্যৱস্থা আমাৰ দেশখনত মানে এইটো প্ৰলোভন হ'ব লাগিব। গতিকে সলিউশ্যন সেইটোহে হ'ব। অকল বিৰোধিতা কৰি থাকিলে আন্দোলন 20 বছৰ 25 বছৰ চলি যাই থাকিব, কিন্তু সমস্যা সমাধান নহ'ব। আৰু সমস্যা সমাধান হ'ব লাগিলে আমি যি ধৰণেৰে নহওক কেলৈ অসমীয়া জাতি নিজৰ পৰিচয়, কলা, সংস্কৃতি, ভাষা সেই গোটেইবিলাকক লৈ ফালে এই অসমখনত থাকিব লাগিব। অসমখন অসমীয়াৰ হিচাপে এইটো আমি মানে ভৱিষ্যতত মানে ৰক্ষা কৰি লৈ যাব লাগিব, আৰু ইয়াৰ এটা ব্যৱস্থা থাকিব লাগিব। সেইটো কাৰ লগত কোনো সম্পৰ্ক নাই। বিভিন্ন ক্ষেত্ৰত ইয়াৰ ডাইৰেক্ট যদি কিবা এফেক্ট হ'ব, তেতিয়া কাটোৰ মতেও চলক, কিন্তু অসমীয়াই বিচৰা মতেও চলক।